বিশ্ব শৰ্মাৰ পিঠিত খজুৱতি লাগে খজুৱাই তেতিয়াহ'লে বদৰুদ্দিন আজমলে গৈ খজুৱাই দিয়ে কথাটো বুজি পাইছেতো আৰু বদৰুদ্দিন আজমলৰ পিঠিত যদি খজুৱতি উঠে তেতিয়াহ'লে কয় চাচামৰ খজুৱতি উঠে এনেকে কয় হিমন্ত কথাটো বুজিছেনে এই দুইটা মানুহ একেলগতে আছে সেইকাৰণে অসমত একদম কি হৈছে এফালৰ পৰা মাজদাঠা ভাঙি যাব পাৰিছে এফালৰ পৰা উচ্ছেদ কৰিব পাৰিছে এফালৰ পৰা ল'ৰাক ধৰিলৈ গুলিয়াই দিব পাৰে হা হিমন্তই কৈ থাকে কি কৰে আপোনালোকে চাব দেই হিমন্তই কয় যে গোটেই মুছলমান মিয়া মানুহবিলাক চুৰ ডকাই এই বুলি কয়নে নকয় হিমন্তই যে চব মিয়া মুছলমান মহিলাবিলাকে অকল সন্তান জন্ম দিয়া যন্ত্ৰ বুলি কয়নে নকয় কয় যে ধুবুৰী বৰপেটা লাহৰীঘাটলৈ গ'লে বাংলাদেশলৈ যোৱা নিচিনা লাগে বুলি কয়নে নকয় সেই দলটো বদৰুদ্দিনে কেলে ছাপোৰ্ট কৰে হয়নে নহয় তাৰ মানে কি দুইটাই মিলি ভকত হয়নে নহয় তো এতিয়া সেইকাৰণে যদি আপোনালোকে AIDF-ক ভোট দিয়ে তেতিয়াহ'লে বিজেপিক ভোট দিয়া একেটা শ্ৰদ্ধেয় ৰাইজ মই আপোনালোকক অতি স্পষ্ট ভাষাৰে কৈ যাব খুজিছো যদি ঘৰ উচ্ছেদ কৰিবলৈ মন আছে বিজেপিক ভোট দিয়ক যদি আপোনালোকৰ ল'ৰা এনকাউণ্টাৰ কৰি মাৰিবলৈ মন আছে বিজেপিক ভোট দিয়ক চুৰ ডকাইত বুলি ধৰিব আৰু হয়নে নহয় একদম হিন্দু মুছলমানৰ বিভাজন আনি দিলে নে নাই তাৰপিছত তেতিয়াহ'লে আপোনালোকে কেলে বিজেপি মিটিঙলৈ যায় কেলে যায় মিটিঙলৈ বিজেপি আপোনালোকে কি কাৰণে বিজেপি মিটিঙলৈ যায় আপোনালোকে এইটো কেনেকে হ'ব পাৰিছে আপোনালোকে গাঁৱে গাঁৱে গৈ ঘৰে ঘৰে গৈ মুৰব্বীবিলাকে মহিলাবিলাকে চবে গৈ গৈ বুজাই দিয়ক যে বিজেপি ভাৰতৰ শত্ৰু বিজেপি সংবিধানৰ শত্ৰু বিজেপি গণতন্ত্ৰৰ শত্ৰু এইবাৰ যদি বিজেপিক জিকাও 2025 চনত এখন হিন্দু ৰাষ্ট্ৰ কৰিব পিঠিত সদায় মাৰ পৰিব পিঠিত সদায় কোপ কৰিব খাবলৈ মন আছে যদি ৰাতি ভোট দিয়ে হয়নে নহয় তো গতিকে বেলেগ কথাত নাই চিধা চিধি কথা মই চিধা চিধিকে কওঁ মই এনে ফাং ফুং কথা কোৱা মানুহ নহয় চিধা চিধি কথা যদি দেশ বচাবলৈ মন আছে জাতি বচাবলৈ মন আছে যদি আপোনালোকৰ মই একদম স্পষ্টকৈ কৈছোঁ সংবিধান বচাবলৈ মন আছে তেতিয়াহ'লে বিজেপিৰ বিৰুদ্ধে এইবাৰ আমি ঐক্যবদ্ধভাৱে এজন পাৰ্টি দিছোঁ প্ৰদ্যুৎ বৰদলৈ দিছোঁ সকলোৱে হাতৰ চিনত প্ৰদ্যুৎ বৰদলৈ ভোট দিবনে যদি দিয়ে সকলো হাতখন ওপৰলৈ তোলক পিছৰখিনি নুতুলে যে কি হ'ল পিছৰখিনি ইয়াৰ পিছৰখিনি মোৰ আছিফ ভাইয়ে ক'ব মোৰ আৰু এখন ডাঙৰ মিটিং বিজেপিক ভোট দিয়ক মাদ্ৰাছা যদি ভাঙিবলৈ মন আছে বিজেপিক ভোট দিয়ক লোক ঢাক কৰি একো নাই একো লোক ঢাক কৰিবলগীয়া নাই সিহঁতি স্পষ্ট ৰূপত এইটোৱে কৰি আছে নে নাই কাজিৰঙাত যেতিয়া উচ্ছেদ হৈছিলে উচ্ছেদ হওঁতে কোনো যোৱা নাই AIDF যোৱা নাই গৈছিলো অখিল গগৈ মোক গুলিয়াই দিছিলে মোৰ গাত নালাগি দুটা ল'ৰা মৰিলে এজনী মাইকী মানুহ ছোৱালী মৰিলে এটা ল'ৰা মৰিলে হয়নে নহয় সেই পৰিয়াল দুটা কেতিয়াও মই চাই থাকো মোকেই গুলিয়াই দিছিলে মোক তাৰ পাছত 6 মাহ জেলত ৰাখিলে কাজিৰঙাত মই উচ্ছেদৰ বিৰোধিতা কৰাৰ কাৰণে মই উচ্ছেদৰ কেলে বিৰোধিতা কৰিছিলো যিখিনি মানুহক উচ্ছেদ কৰিছিলে তেওঁলোকক 1965 চনৰ মাহ নোৱাৰ বুলি কোৱাৰ কাৰণে মোক 6 মাহ জেলত ৰাখিছে এতিয়া মুছলমান মানুহকেইটাই আকৌ এতিয়া বিজেপিৰ মিটিঙলৈ যায় বিজেপিৰ মিটিঙলৈ যোৱা মুছলমান মানুহকেইটা একেবাৰে কেনেকুৱা হিন্দু ৰাষ্ট্ৰত পৰিণত হ'ব আৰু তেতিয়া যি পৰিস্থিতিৰ সৃষ্টি হ'ব তাত সকলো ধৰ্ম সকলো বৰ্ণৰ মানুহ শান্তিৰে বসবাস কৰাটো সম্ভৱপৰ নহ'ব মোৰ কথাটো চিধা চিধি যদি সঁচাকৈ আপোনালোকে ধৰ্মীয় মৌলবাদী দেশ হিচাপে ভাৰতক চাব খোজে যদি ভাৰতক আপোনালোকে বিজেপি RSS মাৰ্কা হিন্দু ৰাষ্ট্ৰ হিচাপে চাব খোজে তেতিয়াহ'লে বিজেপিক ভোট দিয়ক কথাটো বুজি পালে আৰু যদি এই দেশখনক গণতান্ত্ৰিক দেশ হিচাপে চাব খোজে এই দেশখনত যদি শান্তিপূৰ্ণভাৱে হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ সকলো যদি একেলগতে বসবাস কৰিব খোজে তেতিয়াহ'লে আমি
বিজেপিৰ বিৰোধিতা কৰিব লাগিব আৰু বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক আমি ভোট দিব লাগিব। একেটা সময়তে আৰু এটা কথা মই খোলাচা কৰি দিওঁ, কোনো লোক গাত নোহোৱাকৈ মই খোলাচা কৰি দিওঁ আপোনালোকক। যদি বিজেপিক ভোট দিয়ে, বিজেপিয়েতো হিন্দু ৰাষ্ট্ৰ কৰিবই কৰিব। একেটা সময়তে যদি AIDF-ক ভোট দিয়ে, বিজেপি যেনেকৈ হিন্দু মৌলবাদী দল এটা, হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল, মুছলমান সাম্প্ৰদায়িক মৌলবাদী দলটোৰ নাম AIDF, হয়নে? আৰু সদায় সাম্প্ৰদায়িক দলবিলাকে এইটোৰ লগত সিটো মিলি সভাপতি মানে ৰাজন সেনাপতি আমাৰ মাজত উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক পৰিষদৰ সন্মানীয় সদস্য শৈলাস ডাঙৰীয়া, প্ৰাক্তন জিলা উপসভাপতি মাননীয় শৈলাস ডাঙৰীয়াক জনাইছো। আমাৰ মাজত উপস্থিত আছে অভিজিত চেয়াৰমেন শিৱাজী ডেকা ডাঙৰীয়া, আমি তেখেতকো জনাইছো। আমাৰ মাজত উপস্থিত আছে অজিত ডেকা ডাঙৰীয়া, জিলা কাৰ্যালয়ৰ সদস্য তথা ছাত্ৰ পৰিষদৰ নমিনীয়ে, তেখেতক আমি আমাৰ মাজত উপস্থিত থকা মাননীয় মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰামানন্দ দেউতাৰ ভাষণ ৰাখিবলৈ অনুৰোধ জনাইছো।